আনুষ্ঠানিকভাৱে মুকলি হ'ল বটদ্ৰৱা প্ৰকল্প মই দেখুৱাইছোঁ বৰ্তমান এয়া বটদ্ৰৱা প্ৰকল্পলৈ যিসকল লোকে বটদ্ৰৱা যি আৱিৰ্ভাৱ ক্ষেত্ৰ চাবলৈ আহিছে তেওঁলোক বৰ্তমান প্ৰৱেশ কৰিছে ক'ৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে মই গোলাঘাটৰ পৰা আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে নিশ্চয় ক'ৰ পৰা আহিছে ধেমাজি গোগামুখৰ পৰা আপোনালোক দেখুৱাইছোঁ ধেমাজিৰ পৰা যথেষ্ট লোক আহিছে সেইসকল আৰু এয়া বটদ্ৰৱাৰ যি মই যি বটদ্ৰৱাৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ চাবলৈ বৰ্তমান দেখিবলৈ পোৱা গৈছে বৰ্তমান পুৱাৰে পৰা বিভিন্ন স্থানৰ পৰা বহু সংখ্যক লোক আহিছে আৰু তেওঁলোকে বৰ্তমান এয়া আমি দেখুৱাইছোঁ পুৱা 4 বজাৰ পৰা বিভিন্ন স্থানৰ পৰা অহা লোকে ইয়াত ভিৰ কৰিছেহি তেওঁলোকে আহি পেলাই ইয়াত ৰৈছেহি আৰু ক'ৰ পৰা আহিছে মই লখিমপুৰ পৰা আহিছোঁ লখিমপুৰ পৰা কেনেকুৱা লাগিছে খুব ভাল লাগিছে এইখন চাফা কৰি ৰখাৰ দায়িত্ব আমাৰ নিজৰ নহয় জানো হয় একেবাৰে পেনাল্টি হ'ব চাগে পেনাল্টি কৰিবলগীয়া হ'বই নালাগে নহয় জানো কেতিয়াও হ'ব নালাগে নিজৰ বস্তু আমি নিজে ভালকে অসমীয়া জাতিৰ চাফা কৰি ৰাখিব লাগিব হয় চাফা কৰি আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে বা গৃহমন্ত্ৰী গৰাকীয়ে এটা ধুনীয়া প্ৰকল্প উপহাৰ দিছে হয় ক'বলগীয়া আৰু এনেকুৱা জীৱনতো নেদেখিছিলো আৰু গতিকে আমি চাফা কৰি ৰাখিব হয় হয় ঠিক কথা গুৰুজন আমাৰ সকলোৱে নিজৰ শ্ৰদ্ধা নিশ্চয় মই দেখুৱাইছো অসমীয়া স্বাধীনতা বস্তু আমাৰ অসমীয়া মানে জীয়াই ৰখা আমাৰ কৰ্তব্য গতিকে ভাল হৈ থাকিলে ভৱিষ্যতলৈ আমি চাব পাৰিম আৰু সকলো ৰাইজে আহি চাব পাৰিব এই আমাৰ মানে কি চাফ চিকুণৰ কথা বিশ্বনাথ ঘাটৰ পৰা ৰঙিয়াৰ পৰা আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে হয় প্ৰকল্পটো ভাল লাগিছে লখিমপুৰৰ পৰা আহিছে আমি লখিমপুৰ লীলাবাৰীৰ পৰা আহিছোঁ ৰঙিয়াৰ পৰা আহিছে নামনি অসম লখিমপুৰৰ পৰা আহিছে উত্তৰ অসম গোলাঘাটৰ পৰা আহিছে উজনি অসম যোৰহাটৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু সকলোৱে গুৰুজনাৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ চাবলৈ আহিছে আৰু সকলোৰে মনত ইচ্ছা যে আৱিৰ্ভাৱ ক্ষেত্ৰত যি নাম শুনি আছিল বা সংবাদ মাধ্যমত দেখি আছিলে কেনেকুৱা হ'ব মই দেখুৱাইছোঁ এয়া চাওক আজি প্ৰায় এমাহ হ'ল মুকলি কৰাৰ পিছত তাৰপিছত কিছু কাম আছিলে যাৰ বাবে প্ৰকল্প বন্ধ ৰখা হৈছিলে আৰু আজি পুৱাই পুনৰ আৱিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰি দিয়া হৈছে পুনৰ সাধাৰণ ৰাইজৰ মুকলি কৰি দিয়া হৈছে আৰু এয়া দেখুৱাইছোঁ মুকলি কৰি দিয়াৰ লগে লগে পুৱা প্ৰায় 4 বজাৰে পৰা ভিৰ ইয়াত আৰু ভণ্টি ক'ৰ পৰা আহিছা ভণ্টি ক'ৰ পৰা আহিছে আপোনালোক আমি হাজো ৰামদিয়াৰ পৰা আহিছে কেনেকুৱা লাগিছে আহিছো এতিয়া চাম চাই ভালে আমি শুনি কিনে আমি আহিব খুজিছো আমি এইখিনি 8টামান বজাত পালো ৰখি আছো বিনামূলীয়া প্ৰৱেশ নাই লোৱা আৰু এয়া আৰু দুগৰাকীমান ভকত বৈষ্ণৱ আহিছে ক'ৰ পৰা আহিছে আমি আহিছোঁ লখিমপুৰ আমি অষ্টপহৰ পালনাম জালুগুটিৰ পৰা এতিয়া আহি আছো জালুগুটিৰ পৰা আহিছে পালনামৰ পৰা কেনেকুৱা লাগে ভাল লাগিছে আৰু এগৰাকী মই দেখুৱাইছো আৰু ক'ৰ পৰা আহিছে আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা কেইবাগৰাকীকো পাইছো লখিমপুৰৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে কেনেকুৱা লাগিছে আহি পেলাই পৰিৱেশ প্ৰকল্পটো সেইটো খুব ভাল লাগিছে ইয়াত হয় তাকে আশা কৰিছোঁ আজিৰ পৰা খুলিছে বুলি শুনি খুব ভাল লাগিছে সেইকাৰণে আমি ইয়াতে বটলটো সোমাই পেলাই চাই যাম বুলি আহিছিলোঁ আপুনি বিশ্বনাথ চাৰিআলি হয় বিশ্বনাথ ঘাটৰ পৰা আহিছে আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে বিশ্বনাথ ঘাটৰ পৰা বহু আহিছে আমাৰ তাৰ পৰা বহুত সংখ্যক মানুহ আহিছে ইয়ালৈ নিশ্চয় ভাল লাগিছে এনেকুৱা পদক্ষেপ এটা লোৱাৰ বাবে বাইদেউ আগন্তুক দিনত আৰু ভাল হওক নিশ্চয় বাইদেউ আপোনাৰ পৰা জানিব চেষ্টা কৰিম বিশ্বনাথ ঘাটৰ পৰা আহিছে বাইদেউ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে কেনেকুৱা ভালে লাগিছে আৰু গুৰুজনাৰ সৃষ্টিৰাজিক ইয়াত উজ্বলাই তোলা হৈছে বৰতাল ফুল এইসমূহ আৰ্হিত কৰা হৈছে আৰু মুকলি কৰি দিয়াৰ পিছত কিন্তু এছাম লোকে আহি পেলাই লেতেৰা কৰিছিলে আমি নিজৰ অনুষ্ঠান হিচাপে ভালকৈ ৰাখিব নালাগে সেইটো নিজৰ দায়িত্ব চবৰে হয় নিজৰ দায়িত্ব আৰু আপোনালোকে বিশ্বনাথ চাৰিআলিৰ পৰা পুৱা আজি আহিছে 8 বজাত হয় অপেক্ষা কৰিছে বিনামূলীয়া প্ৰৱেশ সন্মুখৰ পৰা আহি পৰিৱেশত কিবা এটা আধ্যাত্মিক ভাৱ আহিছে নে মনত নিশ্চয় মই দেখুৱাইছোঁ এইদৰে বিশ্বনাথ চাৰিআলিৰ পৰা এইসকল দৰ্শনাৰ্থী তেওঁলোকে আহিছে পুৱা লখিমপুৰৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে ৰঙিয়াৰ পৰা আহিছে উজনি নামনি উত্তৰ অসম বিভিন্ন যি অসমৰ সমগ্ৰ অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা সকলো আহিছে সকলোৱে আহি পেলাই মাথো যি বটদ্ৰৱাৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ দৰ্শন কৰিবলৈ আহিছে আৰু দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰত যথেষ্ট সংখ্যক লোকে আহি পেলাই প্ৰৱেশ কৰিছে সকলোকে অনুৰোধ কৰা হৈছে প্ৰশাসনে বহু SOP কৰিছে সেই সময় SOP মানি চলে বুলি কোৱা হৈছে আৰু নাম মানি নচলিলে পেনাল্টিৰ ব্যৱস্থা আছে কিন্তু সকলোৱে কৈছে পেনাল্টিৰ কোনো প্ৰয়োজন নাই এয়া আমাৰ নিজৰ অনুষ্ঠান সকলোৱে আমি ভালকৈ ৰখাটো আমাৰ দায়িত্ব আৰু সেয়া দেখিবলৈ পোৱা গৈছে পুৱা বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰা সকলো লোকেই গুৰুজনাৰ প্ৰতি সন্মান জনাই এইভাগ প্ৰকল্পক সুন্দৰকৈ ৰখাৰ পণ লৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ